গৈছে মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ এতিয়া সমাগত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত এবাৰ কংগ্ৰেছক ক্ষুধাৰ সমালোচনা কৰিছে ৰাজ্য দলৰ সভাপতি অখিল গগৈ আৰু অখিল গগৈয়ে কংগ্ৰেছক কৈছে দুমুখীয়া চৰিত্ৰ পৰিহাৰ কৰিবলৈ কৈছে এই মুহূৰ্তত আমি সবিশেষ তথ্য লৈ আহিছো আৰু সমাগত পঞ্চায়ত নিৰ্বাচনৰ তেনে প্ৰাক্ষণতে অৰ্থাৎ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণতে এবাৰ অখিল গগৈয়ে কংগ্ৰেছক এবাৰ ক্ষুধাৰ সমালোচনা কৰি দেখিবলৈ পোৱা গৈছে আৰু কংগ্ৰেছক অন্তিম সকিয়নি দিছে অখিল গগৈ অন্তিম সকিয়নি দিছে আৰু তেওঁ কৈছে যে নিৰ্বাচনৰ আগত কংগ্ৰেছে আসলে একতাৰ বাণী নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে আসলে একতাৰ বাণী ঠিকই বিলাই কিন্তু নিৰ্বাচনৰ সময়ত কংগ্ৰেছে মিত্ৰতা নকৰে কিন্তু নিৰ্বাচনৰ পাছত আকৌ হে একতাৰ বাণী পুনৰ বিলাবলৈ আৰম্ভ কৰে আৰু এদৰে যি দুমুখীয়া চৰিত্ৰ কংগ্ৰেছৰ যি দুমুখীয়া চৰিত্ৰ সেই দুমুখীয়া চৰিত্ৰক এদৰে পৰিহাৰ কৰিবলৈ এতিয়া ৰাজ্যৰ দলৰ সভাপতিয়ে অন্তিম সকিয়নি দিছে আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বা পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত এদৰে কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ বিস্ফোৰণ ঘটাইছে অখিল গগৈ বিস্ফোৰণ ঘটাইছে আৰু এবাৰ কংগ্ৰেছক শেষ সকিয়নি প্ৰদান কৰিছে অখিল গগৈ আৰু পুনৰলৈ কৈছো তেওঁ কৈছে যে নিৰ্বাচনৰ পূৰ্বে একতাৰ বাণী আসলে কংগ্ৰেছে ঠিকই বিলাই কিন্তু নিৰ্বাচনৰ সময়ত মিত্ৰতা নকৰে কংগ্ৰেছৰ বিৰুদ্ধে এই বিস্ফোৰণ ঘটাইছে ৰাজ্য দলৰ সভাপতিগৰাকী আৰু নিৰ্বাচনৰ পাছত তেওঁ কৈছে যে নিৰ্বাচন গলে আকৌ আসলে একতাৰ বাণী বিলাবলৈ আহে কংগ্ৰেছে আৰু কংগ্ৰেছৰ যি দুমুখীয়া চৰিত্ৰ সেই দুমুখীয়া চৰিত্ৰক আসলে পৰিহাৰ কৰিবলৈ এতিয়া কৈছে ৰাজ্য দলৰ সভাপতি অখিল গগৈ এদৰে কংগ্ৰেছক নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এদৰে ক্ষুধাৰ সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে মুহূৰ্তত ভাষ্য আহি পৰিছে আমি দৰ্শকক ওলাই পৰিছো কংগ্ৰেছ দলে যদি এই কথাটো বুজি নাপায় যে বিৰোধী ঐক্যমঞ্চৰ আটাইকেইটা পাৰ্টি মিলিহে নিৰ্বাচন খেলিব লাগে তেতিয়াহ'লে কোনো পধ্যে কেতিয়াও আমি বিজেপিক অসমৰ পৰা খেদিব নোৱাৰোঁ সেইকাৰণে মই ভাবিছোঁ গম পাইছেনে আপোনালোকক প্ৰথমবাৰৰ কাৰণে ঘোষণা কৰিছোঁ সেইকাৰণে ভাবিছোঁ যে কাইলৈ বা পৰহিলৈ মই ৰাহুল গান্ধীলৈ এখন চিঠি দিম ৰাজ্যৰ দলৰ সভাপতি হিচাপে ৰাহুল গান্ধীলৈ এখন চিঠি দিম মই ৰাহুল গান্ধীক সুধিম যে 2021ত আপোনালোকে আমাক ঠগিলে ইলেকশ্যন একেলগে খেলিম বুলি কৈ আপোনালোকে আমাক লাট মাৰিলে AIDFৰ লগত ইলেকশ্যন খেলিলে 2021 চনৰ উপ নিৰ্বাচনত আমি অকল থাউৰা বিধানসভা সমষ্টিটো বিচাৰিছিলোঁ এইটোতো আপোনালোকে আমাক ঠগিলে 2024 চনৰ লোকসভা ইলেকশ্যনত আমি আপোনালোকক যোৰহাট বিচাৰিছিলোঁ সেইটোতো আপোনালোকে আমাক নিদিওঁ বুলি ক'লে আমিয়ে এৰি দিলোঁ তেতিয়া 3 নম্বৰটো ঠগন দিলে আমাক 2024 চনত আকৌ উপ নিৰ্বাচন হ'ল এইবাৰ আমি বঙাইগাঁও সমষ্টিটো বিচাৰিছিলোঁ সেইটোতো আপোনালোকে ঠগিলে এতিয়া 2025 চনত যেটো পঞ্চায়ত নিৰ্বাচন হ'ব এইটোতো যদি আপোনালোকে অকলে খেলে তেতিয়াহ'লে ইলেকশ্যনৰ আগত সদায় আপোনালোকে একলগ হোৱাৰ কথা কয় আপুনি দিল্লীলৈ মই যাওঁতেও একেলগে খেলিবলৈ ইলেকশ্যনটোৰ কথা কয় আপোনাক যেতিয়া আমি তেজপুৰত লগ ধৰিছিলোঁ আপুনি ভাৰত জোড়ো যাত্ৰা কৰিবলৈ আহোঁতে তেতিয়াও আপুনি একেলগে ইলেকশ্যন খেলিবৰ কাৰণে কৈ থৈ গৈছিলে আৰু যেতিয়া ইলেকশ্যন আহে আকৌ আপোনালোকৰ দলে সদায় আমাৰ লগত থকা ইউনিটিটো আমাৰ লগত থকা একতাটো ভাঙি দিয়ে ইলেকশ্যনৰ আগলৈকে একতাৰ বাণী বিলাই কংগ্ৰেছে ইলেকশ্যন আহিলে একতাৰ বাণী ভাঙি অকলে ইলেকশ্যন খেলে আকৌ ইলেকশ্যন যোৱাৰ পাছত একতাৰ বাণী বিলাই আৰু আমি যিবিলাকে সঁচাকে একলগ হ'ব খোজো তেওঁলোকক কয় যে তোমালোক বিজেপিৰ এজেণ্ট তোমালোকে একলগ নোহোৱা কিন্তু ইলেকশ্যন অহাৰ লগে লগে সদায় কংগ্ৰেছে বেলেগ হৈ গৈ অকলে ইলেকশ্যনটো খেলে মই সেইকাৰণে কংগ্ৰেছক সুধিব খুজিছোঁ যে কংগ্ৰেছে সঁচাকে অকল নিজৰ সংগঠন বঢ়াবৰ কাৰণে পঞ্চায়ত ইলেকশ্যনটো অকলে খেলিব খুজিছে নে বিজেপিক শক্তিশালী কৰি বিজেপিক বেছি চিট দিবৰ কাৰণে তেওঁলোকে অকলে ইলেকশ্যন খেলিব খুজিছে মই কংগ্ৰেছক সদায় সঁচাকে সুধিব খুজিছোঁ যে 2026ত আসলতে বিজেপিক তোমালোকৰ বিদায় দিবলৈ মন আছে নে আসলতে তোমালোকে নিজৰ ভিতৰতে কাজিয়া কৰি তোমালোকৰ নিজৰ ভিতৰতে লবি কৰি বিজেপিক জিকাবৰ কাৰণেহে তোমালোকে আসলতে পঞ্চায়ত ইলেকশ্যনটো একেলগে খেলি 2026ৰ কাৰণে আমাৰ ইউনিটিটো ভাঙি দিব খুজিছে আমি স্পষ্টকৈ কৈছোঁ যে পঞ্চায়ত নিৰ্বাচনত যদি এইবাৰ আমাৰ লগত একেলগতে কংগ্ৰেছে নেখেলে তেতিয়াহ'লে 2026লৈকে আমাক 5টা ইলেকশ্যনত তেওঁলোকে গাদ্দাৰী কৰা হ'ব আৰু 5টা ইলেকশ্যনত আমাক বিশ্বাসঘাতকতা কৰাৰ পাছত 2026ত তেওঁলোকৰ লগত একেলগতে ইলেকশ্যন খেলিব পাৰিম বুলি আমাৰ বিশ্বাস নাই পঞ্চায়তে আপোনাৰ সেইকাৰণে অতি স্পষ্ট ৰূপত কৈ দিছোঁ যে পঞ্চায়তত আমি সকলোৱে একেলগে খেলিব লাগে সকলোৱে একেলগে খেলি বিজেপিক হৰুৱাব লাগে বিজেপিক জিকিবৰ কাৰণে কংগ্ৰেছৰ ভিতৰৰ পৰা কোনোবাই ৰাজনীতি কৰি পঞ্চায়তত আমি বেলেগ বেলেগকৈ ইলেকশ্যন খেলাৰ কাৰণে ব্যৱস্থা ল'ব নালাগে
যদি পঞ্চায়ত ইলেকশ্যনতো পঞ্চমবাৰৰ কাৰণে আমাক আকৌ বিশ্বাসঘাতকতা কৰে তেতিয়াহ'লে কংগ্ৰেছৰ ওপৰত আৰু আমাৰ কোনো আস্থা নাথাকে তাৰ পাছত যদি আমালোকক আকৌ পঞ্চায়ত নিৰ্বাচন যোৱাৰ পাছত আমাক একতাৰ বাণী বিয়পাবলৈ আহে একতাৰ বাণী যদি আমাক দিবলৈ আহে তেতিয়াহ'লে আৰু আমি তেওঁলোকক ছাপৰ্ট নকৰিম সেইকাৰণে স্পষ্ট কথা কংগ্ৰেছে কথা ক'ব লাগে যে তেওঁলোকে সঁচাকৈ বিজেপিৰ পক্ষ নে বিজেপি খৰুৱাৰ পক্ষ কংগ্ৰেছে এইটো কথা ক'ব লাগে যে পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে বিজেপিক ৱাক অভাৰ দিব খোজে নে পঞ্চায়ত নিৰ্বাচনতে বিজেপিক হৰুৱাব খোজে কংগ্ৰেছে ক'ব লাগে যে পঞ্চায়ত নিৰ্বাচনত একেলগে খেলিলে আমাৰ 2026ৰ কাৰণে আমাৰ একতাটো বৃদ্ধি হ'বনে নাই নে আমি পঞ্চায়ত নিৰ্বাচনত বেলেগ বেলেগে খেলি আকৌ আমাৰ নিজৰ মানুহবিলাকৰ ভিতৰতে একদম তৃণমূল পৰ্যায়লৈকে কাজিয়াটো বিয়পাই দিওঁ আৰু তাৰ পাছত আকৌ 2026ত আমি বিজেপি খৰুৱাৰ নাটক এখন কৰোঁ এই নাটক বন্ধ হ'ব লাগে আৰু কংগ্ৰেছক শেষবাৰৰ কাৰণে সেইকাৰণে কৈছোঁ আজি বছৰৰ প্ৰথম দিনটোত কৈছোঁ যে কংগ্ৰেছে সঁচা অৰ্থত যদিহে বিজেপিক পৰাভূত কৰিব খুজিছে তেতিয়াহ'লে পঞ্চায়ত নিৰ্বাচন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত যিকোনো